নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই অষ্টম শ্ৰেণীৰ এটা পাঠ বুজাবলৈ গৈ আছোঁ পাঠটোৰ নাম হৈছে God sees the truth but waits তোমালোকে চাই আছা হ'ব তো এই পাঠৰ টাইটেলটোৰ অৰ্থ কি এই পাঠৰ টাইটেলৰ অৰ্থ হৈছে ভগৱানে সত্য কৰ্ম কৰা লোকসকলৰ ওপৰত দৃষ্টি ৰাখে কিন্তু ফল দিয়াত কিছু পলম কৰে ঠিক আছে তো এই পাঠটোতো এনে এজন ব্যক্তিৰ বিষয়ে উল্লেখ কৰা হৈছে যিজনে সদায় সত্যৰ পথত চলিছিলে কিন্তু আন এজন কাৰোবাৰ কুকৰ্মৰ বাবে তেওঁ শাস্তি ভুগিব লগা হৈছিলে ঠিক আছে তে বলো আমি পঢ়িবলৈ যাওঁ পাঠটো আৰম্ভ কৰাৰ আগত লেখকে কিছুমান কথা তোমালোকক জানিবলৈ দিছে তো ইয়াৰ পৰা তোমালোকে কিছু কথা বুজিবলৈ গম পাবা তোমাক ব্ৰেকেটৰ ভিতৰত লিখিছে how would you feel if you were punished for a crime which you had not committed মানে কৈছে তুমি যেতিয়া কিবা এটা বেয়া কৰ্ম কৰা নাই কিন্তু হ'লেও তোমাক যেতিয়া শাস্তি প্ৰদান কৰা হয় তেতিয়া তোমাৰ অনুভূতিটো কেনে হ'ব তাৰ পিছত তোমাক লেখকে কৈছে and how would you feel if you later met the man who had actually committed that crime আৰু তাৰপিছত লেখকে কৈছে যে যেতিয়া তুমি পাছলৈ গম পাবা যে যিজনৰ কুকৰ্মৰ বাবে তুমি ফল ভুগি আছা সেইজন ব্যক্তিক যেতিয়া তুমি লগ পাবা তেতিয়া তোমাৰ অনুভৱটো কেনে হ'ব সেইটোৰ ওপৰতো প্ৰশ্ন কৰিছে লেখকে তাৰপিছত ইয়াতে দিছে here is the story of one such person এনে এজন ব্যক্তিৰ কথা এনে এজন ব্যক্তিৰ জীৱনীৰ বিষয়ে আমি এতিয়া পঢ়িবলৈ গৈ আছোঁ Read it and see how he feels. Would you feel the same way if you were in his place? তোমাক কৈছে যে যেনে অনুভূতি তেওঁৰ হৈছিলে তোমাৰো ঠিক তেনে অনুভূতি হ'লে হয়নে তুমিও তেওঁৰ দৰে তেনে ফিল কৰিলা হয়নে যদি তুমি কোনো ভুল কাম কৰা নাই হ'লেও তোমাক শাস্তি দিয়া হ'ল সেই অন্য এজন ব্যক্তিৰ ভুল কৰ্মৰ বাবে তেতিয়া তোমাৰ অনুভূতি কেনে হ'লে হয় তোমাৰ অনুভূতি আৰু সেই মানুহজনৰ অনুভূতি একে হ'লে হয়নে বুলি প্ৰশ্ন কৰিছে ব্ৰেকেটত ঠিক আছে আৰু এই থটটোক লৈ এই গোটেই কাহিনীটো লিখা হৈছে তে বলা আমি আগবাঢ়ি যাওঁ কাহিনীটো আৰম্ভ হয় এনেদৰে Long ago there lived in cave a small Russian town a young merchant named Ivan মানে কৈছে বহু বছৰ আগৰ ঘটনা এটা ঠাই আছিলে যিটো আছে ক'ত ৰাছিয়া দেশত এটা সৰু টাউন আছে তাতে এটা ঠাই আছে কি নাম কেভ নামৰ ঠাই আছে তাতে এজন ব্যৱসায়িক বাস কৰি আছিল মাৰ্চেণ্ট মানে কি মাৰ্চেণ্ট ইয়াতে এটা শব্দ দিছে মাৰ্চেণ্ট মানে কি ব্যৱসায়িক হ'ব সেই মাৰ্চেণ্টজনৰ নাম কি আছিল আইভান মাৰ্চেণ্টজনৰ নাম কি আছিল আইভান ঠিক আছে অ'কে তাৰপিছত কৈছে হি হেড টু শ্বপছ এণ্ড এ হাউচ অফ হিজ অ'ন তেওঁৰ দুটা দোকান আছিল হ'ব আৰু তেওঁৰ নিজৰ বাসগৃহ আছিল যিটো তেওঁ নিজৰ উপাৰ্জনৰ সহায়ত তেওঁ নিজৰ ঘৰ সাজিছিল তেওঁৰ পৰিয়ালো আছিল তাৰপিছত কৈছে হি ৱাজ এ হেণ্ডচাম ফেল' এণ্ড ভেৰি ফণ্ড অফ ছিংগিং তেওঁ বৰ হেণ্ডচাম আছিল দেখাত বৰ হেণ্ডচাম আছিল আৰু তেওঁ গান গাই বহুত ভাল পাইছিলে ইন হিজ আৰ্লি ইউথ হি ৱাজ গিভেন টু ড্ৰিংকিং এণ্ড উড বিকাম ডিউটিয়াছ কিন্তু তেওঁৰ বোলে বহুত ডেকা কালৰ পৰা তেওঁৰ এটা বেয়া অভ্যাস লাগিলে হ'ব তেওঁ বোলে বহুত মদ খাইছিলে আৰু তাৰ বাবে তেওঁ যেতিয়া মদ খাইছিল তেওঁ বৰ কি হৈছিলে তেওঁ হৈছিল ৰিঅ'টাছ কি হৈ গৈছিলে ৰিঅ'টাছ মানে দিছে তোমালোকে তলত শব্দ অৰ্থ পাবা ৰিঅ'টাছৰ অৰ্থ দিয়া আছে
এয়া ৰিঅ'টাছৰ অৰ্থ দিছে ভাইলেণ্ট ইন বিহেভিয়াৰ। ভাইলেণ্ট ইন বিহেভিয়াৰ মানে কি? তোমাৰ ব্যৱহাৰত পৰিৱৰ্তন হয়। ঠিক আছে, তুমি খঙাল ব্যৱহাৰ দেখুৱাবা। যেতিয়া আইভানে মদ খাইছিল তেতিয়া বোলে তেওঁৰ ব্যৱহাৰটো বৰ খঙাল হৈছিলে। তেওঁ যি বেয়া ভাষা ব্যৱহাৰ কৰিছিল আৰু তেওঁ ভাইলেণ্ট হৈ গৈছিলে। হ'ব, তেওঁ কিন্তু ভাল মানুহ আছিল, কিন্তু যেতিয়াই তেওঁ মদ খাইছিল তেওঁ ৰিঅ'টাছ হৈ গৈছিলে। ঠিক আছে, অ'কে, তো লেটছ গো where we were reading. When he drank too much, but after he had married, he gave up drinking except now and then. Okay, তো তাৰপিছত যেতিয়া তেওঁৰ বিয়া হ'ল, বিয়া হোৱাৰ পিছত তেওঁ মদ খাব বাদ দি দিলে, কিন্তু হ'লেও তেওঁ মদ খোৱা কৰ্মটো কেতিয়াবা কেতিয়াবা কৰিছিলে। হ'ব, কেতিয়াবা কেতিয়াবা লুকাই লুকাই নিজৰ ঘৈণীয়েকৰ পৰা মদ খাইছিলে। নাও এণ্ড দেনৰ অৰ্থ হৈছে ইয়াতে now and then ইউজ হৈছে ইয়াতে চোৱা। now and then এটা ফ্ৰেজ হয়। now and then মানে মাজে সময়ে। now and then মানে কি? মাজে সময়ে। ঠিক আছে, অ'কে। তাৰপিছত ব'লা আমি আগবাঢ়ি যাওঁ। One summer, a big fair was going to be held in a distant town. Ivan too wanted to go there to sell his goods. মানে কৈছে গৰমৰ দিন আছিলে, তো এদিন আইভানে ক'ৰবাৰ পৰা গম পালে যে অলপমান দূৰত মানে টাউনত, হ'ব, বেলেগ এটা টাউনত বোলে মেলা আহিব। ঠিক আছে, মেলা আমি জানো, সকলোৱে জানো মেলা। তো সেই মেলাত বিভিন্ন ধৰণৰ বস্তুবিলাক আমি পাওঁ, কাৰণ বিভিন্ন মাৰ্চেণ্টবোৰ, ব্যৱসায়িকবোৰ নিজৰ নিজৰ সামগ্ৰীবোৰ লৈ আহে মেলাত বিক্ৰী কৰিবলৈ। তো আইভানে এজন মাৰ্চেণ্ট আছিলে, তো তেওঁ কিছুমান সামগ্ৰী লৈ তাতে বেচিম বুলি তেওঁ নিশ্চয় কৰিলে আৰু তেওঁ মেলালৈ যাবলৈ সাজু হ'ল। Ivan too wanted to go there to sell his goods. আইভানো কি কৰিছিল? আইভানো তালৈ যাবলৈ সাজু হৈছিলে। ক'লৈ? মেলালৈ। হ'ব, তেওঁ তাতে যাবলৈ সাজু হৈছিলে। আইভান too wanted to go there to sell his goods. তোমালোকে চাইছা নহয়? He made all preparations for it. তেওঁ তালৈ যাবলৈ গোটেইখিনি কাম সম্পূৰ্ণ কৰিলে। তেওঁ ৰেডি হ'ল। প্ৰিপাৰেশ্যনছ মানে কি? যিখিনি তেওঁ কৰিব লগা সা সামগ্ৰীবোৰ যোগাৰ কৰিলে, তেওঁ বান্ধিলে, হ'ব, আৰু তেওঁ নিজৰ বাহন ৰেডি কৰিলে। But just before he was going to start, his wife said to him, ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা লুকাই আছে, যে যেতিয়া তেওঁ যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছিলে, when he was going to start, তেওঁৰ ঘৈণীয়েকে তেওঁক এষাৰ কথা ক'লে। His wife said to him, Ivan, do not start today. ঘৈণীয়েকে মানা কৰিলে। কি বুলি ক'লে? যে আজি তুমি যাব নালাগে। কিয়? কাৰণটো তাতে লুকাই আছিলে। চোৱা, ঘৈণীয়েকে কৈছে আইভানক যে I had a bad dream last night. মই যোৱা নিশা বৰ বেয়া সপোন দেখিলোঁ। ঘৈণীয়েকে বোলে যোৱা নিশা বৰ বেয়া এটা সপোন দেখিছিলে, সেইকাৰণে তাই আইভানক মেলালৈ যাবলৈ মানা কৰি আছিলে। তাৰপিছত তাই কৈছে যে I dreamed that when you returned home and took off your cap, your hair had turned all grey. তাই কৈছে যে জানা আইভান, মই সপোনত কি দেখিলোঁ? যে যেতিয়া তুমি মেলাৰ পৰা উভতি আহিলা বোলে, আৰু যেতিয়া তুমি টুপিটো খুলিলা, কেপ মানে কি? টুপি। your hair had turned all grey. মই দেখিলোঁ যে তোমাৰ মূৰত থকা যিমানখিনি চুলি আছিলে, গোটেইখিনি চুলি কি হৈ গৈছিলে? পকি গৈছিলে। গ্ৰে মানে কি বুজাইছে? পকা বুজাইছে। হ'ব, গ্ৰে মানে কি বুজাইছে? পকি যোৱা বুজাইছে। হ'ব, তাৰপিছত চোৱা কি কৈছে? Ivan laughed and said, that's a lucky sign. কিন্তু আইভানে সেই কথাটো হাঁহিত উৰাই দিলে আৰু ক'লে যে ভালহে, তুমি সপোনটো বেয়া বুলি কিয় কৈছা? তেনে সপোন দেখাটো ভালহে বুলি কৈ তেওঁ সেইটো কথাটো গুৰুত্ব নিদিলে। তাৰপিছত তেওঁ কৈছে যে ইট মিনছ I shall earn huge profits and become a rich man. আৰু তেওঁ কৈছে যে তোমাৰ সপোনৰ অৰ্থ বেয়া নহয়, মোৰ কাৰণে ভালহে। তেওঁ কৈছে যে ইট মিনছ I shall earn huge profits and become a rich man. তেওঁ উল্টা ঘৈণীয়েকক ক'লে যে তোমাৰ সপোনৰ অৰ্থ, আচল অৰ্থ মই তোমাক বুজাই আছোঁ,
যে মই বোলে বহুত ধন কমাম আৰু এদিন এজন ৰিচ মানুহ হ'ম, ধনী মানুহ হ'ম। So he said goodbye to his family and drove away in his horse cart. তাৰপিছত তেওঁ নিজৰ ঘনীয়েকৰ কথা নুশুনি মেলালৈ যাবলৈ ওলাই গ'ল, নিজৰ পৰিয়ালক গুডবাই কৰিলে আৰু তেওঁৰ এটা কি আছিল, ঘোঁৰা গাড়ী আছিল। সেই ঘোঁৰা গাড়ীটোত তেওঁ সা সামগ্ৰীবোৰ থলে আৰু নিজে ঘোঁৰা চলাই তাৰ পৰা গুচি গ'ল। ঠিক আছে, অ'কে। তাৰপিছত কি কৈছে চোৱা। On the way, he met a merchant whom he knew. They put up at the same inn for the night. They had some tea together and then went to bed in adjoining rooms. তাৰপিছত বাটত আইভানে আন এজন ব্যৱসায়িক লগ পালে, যাক তেওঁ আগৰ পৰাই চিনি পাইছিলে। সিহঁত দুটা কি কৰিলে, বাটত থকা এটা সৰু ইনত, ইন মানে কি, ইন মানে হৈছে এটা সৰু ৰেষ্টুৰেণ্ট, য'ত তুমি খোৱা বোৱা কৰিব পাৰিবা আৰু থাকিবও পাৰিবা। তাতে খোৱা বোৱাৰ ব্যৱস্থা থাকে আৰু থকা মেলা কৰিবলৈও সিহঁতে ব্যৱস্থা কৰে তাতে, হ'ব। তো এই ইনত সিহঁত দুজন মাৰ্চেণ্ট একেলগে থাকিলে। They had some tea together and then went to bed in adjoining rooms. ইয়াত কৈছে যে সিহঁত দুজনে লগ লাগি চাহ খালে আৰু তাৰপিছত ৰাতি শুবলৈ adjoining roomsত সিহঁত শুলে। adjoining মানে কি, কোঠাটো এটাই। Sorry, okay. এইটোৰ কথা কৈ আছিলোঁ মই, adjoining মানে কি, কোঠা এটাই থাকে কিন্তু সেই কোঠাটো কি হৈ থাকে, মাজত পাৰ্টিশ্যন থাকে, হ'ব। কোঠা এটাই কিন্তু মাজত এটা সৰু পাৰ্টিশ্যন থাকে, তাক কয় কি, adjoining rooms. It was not Ivan's habit to sleep late. আইভানৰ বৰ দেৰিলৈ শোৱাৰ তেওঁৰ অভ্যাস নাছিলে। তাৰপিছত তেওঁ কি কৰিলে, wishing to travel while it was still cool, he harnessed his horse before dawn, started his journey. তেওঁ নিজৰ যিজন সখী আছিল, যিজন বন্ধু আছিল, তেওঁক নোকোৱাকৈ তেওঁ মাজনিশা উঠি ৰাতিপুৱাৰ কাৰণে তেওঁ আৰু ৰৈ নাথাকিল। তেওঁ নিজৰ ঘোঁৰাটোক হাৰ্নেষ্ট কৰিলে। তেওঁ ঘোঁৰাটো বান্ধি ৰাখিছিলে, হয় নহয়? তেওঁ ঘোঁৰাটো ৰাতিত বান্ধি ৰাখিছিলে, সেই ঘোঁৰাটোক তেওঁ এতিয়া সাজু কৰিলে আৰু মাজনিশাতে তেওঁ এতিয়া কি কৰিছে, নিজৰ যাত্ৰা আৰম্ভ কৰিছে। ক'লৈ যাবলৈ, মেলালৈ যাবলৈ। ঠিক আছে, মই তোমালোকক আগতে কৈছিলোঁ মেলালৈ যাবলৈ তেওঁ অকলশৰীয়াকৈ তাৰ পৰা ওলাই গৈছে। ঠিক আছে, অ'কে, লেটছ গ' টু নেক্সট পেজ। Let me see, 23 number page. Okay, ইয়াতে শব্দ অৰ্থবোৰ দিয়া আছে, তোমালোকে চোৱা। আমি পালোঁ ৰিঅ'টাছ। ৰিঅ'টাছৰ অৰ্থ হৈছে ভাইলেণ্ট ইন বিহেভিয়াৰ। মই তোমালোকক বুজাই দিলোঁ, ব্যৱহাৰত পৰিৱৰ্তন হোৱা খঙাল ব্যৱহাৰ। নাও এণ্ড দেন, 2 নম্বৰটোত কৈছে নাও এণ্ড দেন। নাও এণ্ড দেন মানে কি, অকেচনেলি, মাজে সময়ে। 3 নম্বৰত ইন মানে কি, স্মল অল্ড হোটেল ৱেৰ ৰুমছ, ড্ৰিংকছ এণ্ড মিলছ কুড বি হেড, মানে এটা সৰু হোটেল, ৰেষ্টুৰেণ্ট টাইপ, য'ত খোৱা বোৱাৰ ব্যৱস্থা থাকে, ৰুম থাকে আৰু য'ত তুমি ষ্টে কৰিব পাৰিবা, তুমি থাকিব পাৰিবা। 4 নম্বৰত কি অৰ্থ দিছে, হাৰ্নেষ্ট শব্দ দিছে। হাৰ্নেছ শব্দটোৰ অৰ্থ দিছে পুট এ হাৰ্নেছ অন দ্য হৰ্চ, মানে ঘোঁৰাক বান্ধি ৰখা উপায়, এটা ইকুইপমেণ্ট মানে কি, এটা ইনষ্ট্ৰুমেণ্ট, বস্তু। এ হাৰ্নেছ ইজ এন ইকুইপমেণ্ট কনজিষ্টিং অফ লেডাৰ ষ্ট্ৰেপ, যিটো ঘোঁৰাৰ ডিঙিত বান্ধা থাকে। তোমালোকেতো জানা, হয়নে নহয়? কিহেৰে বনোৱা থাকে, ঘোঁৰাৰ ডিঙিত যে বান্ধা থাকে, সেইটোৰে তুমি ঘোঁৰাটোক হাৰ্নেছ কৰি ৰাখিব পাৰিবা, বান্ধি ৰাখিব পাৰিবা, হয় নহয়? য'ত পাৰা ত'ত তুমি ঘোঁৰাটোক বান্ধি ৰাখিব পাৰিবা।
ওকে তো হাৰ্নেছৰ অৰ্থ দিছে পুট এ হাৰ্নেছ অন দ্য হৰ্চ এ হাৰ্নেছ ব্ৰেকেটৰ ভিতৰত দিছে এ হাৰ্নেছ ইজ এন ইকুইপমেণ্ট কনজিষ্টিং অফ লেডাৰ ষ্ট্ৰেপছ মানে চামৰাৰ ফিতা চেডল এণ্ড মেটেল ফিটিংছ আৰু শিকলিৰে সেই চামৰাৰ ফিতাটো তুমি ফিক্স কৰি ঘোঁৰাটোক বান্ধিব পাৰিবা বাই উইচ এ হৰ্চ ইজ কণ্ট্ৰল এণ্ড ফাষ্টেন টু দ্য কাৰ্ট প্লাউড এটচেট্ৰা য'ত তুমি ঘোঁৰাটোক বান্ধি ৰাখিব পাৰিবা সেইটো ঘোঁৰা গাড়ীতে হওক বা কোনোবা বেলেগ ঠাইত যদি তুমি ঘোঁৰাটো বান্ধিব বিচাৰিছা তাতে তুমি ঘোঁৰাটোক বান্ধি ৰাখিব পাৰিবা এতিয়া বলা আমি আগবাঢ়ি যাওঁ when he had gone about 25 miles he stopped at an inn to rest a while মানে কৈছে যে তেওঁ যেতিয়া 25 miles দূৰলৈ গুচি গৈছিল হোটেলৰ পৰা 25 milesৰ অৰ্থ হৈছে 1 মাইলত তোমাৰ 1.609 কিলোমিটাৰ হয় তে তোমালোকে নিজে ক্যালকুলেশন কৰি উলাবা যে 25 মাইলছত কিমান কিলোমিটাৰ হ'ব মই আকৌ এবাৰ ৰিপিট কৰিছো 1 মাইলত 1.609 কিলোমিটাৰ হয় ঠিক আছে তে তোমালোকে 25 মাইলছৰ দূৰত্বটো তোমালোকে নিজে উলাই লবা যে যেতিয়া তেওঁ 25 মাইলছ দূৰলৈ গুচি গৈছিল হোটেলৰ পৰা he stopped at an inn to rest a while হ'ব তেওঁ 25 মাইল দূৰত গৈ আৰু এটা ইন বিচাৰি পালে ইন মানে আমি এই মাত্ৰ পঢ়িলো হয় ন ইন মানে আমি এই মাত্ৰ পঢ়িলো 3 নম্বৰত চোৱা দিয়া আছে স্মল ওল্ড হোটেল where rooms drinks and meals could be held এটা সৰু হোটেল ৰেষ্টুৰেণ্টৰ নিচিনা he stopped at an inn to rest a while তেওঁ আৰু সেই হোটেলটোত ৰখিলে আৰাম কৰাৰ বাবে কিছু সময় হ'ব কাৰণ তেওঁৰ ইমান দূৰ যাত্ৰা কৰি ভাগৰ লাগিলে তাৰ পিছত গুৰুত্বপূৰ্ণ ঘটনা ইয়াৰ পৰা আৰম্ভ হ'ব সোৱা Suddenly a troika drove up and a police officer alighted followed by 2 constables সোৱা হঠাৎ যেতিয়া আইভান ইনলৈ যাম বুলি সাজু হৈছিল তেতিয়া হঠাতে বুলে suddenly a troika মানে ঘোঁৰা গাড়ী কৈছে troika আৰু এই wordটো Russian word হয় troika ঘোঁৰা গাড়ী হ'ব তাৰ পৰা বুলে এজন পুলিচ অফিচাৰ alighted মানে নামিছিল followed by 2 constables দুজন কনষ্টেবলছো লগতে নামিছিলে পুলিচ অফিচাৰৰ লগত ঠিক আছে তাৰ পিছত সোৱা কি কৈছে he came to Ivan and started questioning him পুলিচ অফিচাৰ আৰু দুজন কনষ্টেবল আইভানৰ কাষলৈ আহি তেওঁ খুটপুছ কৰিবলৈ আৰম্ভ কৰিছিলে where did you spend last night সোৱা কি প্ৰশ্ন সুধিছে তুমি যোৱা নিশা ক'ত আছিলা তুমি যোৱা নিশা ক'ত কটালা were you alone or with a fellow merchant sorry কৈছে were you alone or with a fellow merchant পুলিচ অফিচাৰে আইভানক প্ৰশ্ন কৰিলে যে তুমি অকলে আছিলা নে তোমাৰ লগত আৰু কোনবা আছিলে তোমাৰ বন্ধু আছিলে নেকি বুলি সুধিছে Did you see the other merchant this morning আকৌ এটা প্ৰশ্ন সুধিলে যে তুমি আজি ৰাতিপুৱা যিজন তোমাৰ লগত আছিল ব্যৱসায় তেওঁ ৰাতিপুৱা দেখিলানে Why did you leave the inn before dawn আৰু তুমি ৰাতিপুৱা নোহোৱাৰ আগতে তুমি কিয় ওলাই আহিছা তুমি মাজনিশা কিয় ওলাই আহিছা এনেকুৱা অকলে হ'ব এইখাৰ প্ৰশ্ন কোনে সুধিছিল পুলিচ অফিচাৰে কাক সুধিছিল আইভানক ঠিক আছে Okay, let's proceed. Okay, তাৰপিছত আইভানে এতিয়া সন্দেহ কৰিছে হ'ব ভয় খাইছে অলপ সেইকাৰণে আইভানে পুলিচ অফিচাৰক সুধিলে Why do you question me as if I were a thief or a robber? ঠিক আছে আইভানে পুলিচ অফিচাৰক প্ৰশ্ন কৰিছে যে আপুনি মোক এনে ধৰণে কিয় প্ৰশ্ন সুধি আছে যেনে মই কোনো চুৰ হওঁ থিফ
or a robber. Thief maneও চোৰ, robber maneও চোৰ. Okay? Ivan asks, Ivan সুধিলে police officer. তাৰপিছত চোৱা, police officer কি answer দিলে চোৱা. I am police officer কি answer দিলে চোৱা. I am the police officer of this district, said the officer. মই এই জিলাৰ police officer. ঠিক আছে, police officer উত্তৰ দিলে Ivanক. I question you because the merchant with whom you spent last night has been robbed and killed. আৰু police officer Ivanক জনালে যে যিজনৰ লগত তুমি যোৱা নিশা সেই হোটেলত আছিলা, সেই ব্যৱসায়িকজনক murder কৰা হৈছে. হ'ব? Murder কৰি তেওঁৰ লগত যিমান টকা পইচা আছিল, সামগ্ৰী আছিল, গোটেইখিনি লুটি লোৱা হৈছে বুলি police officer Ivanক জনালে. আৰু এটা কথা জনালে যে his throat has been found cut with a knife. তেওঁৰ ডিঙি কাটি দিয়া হৈছে নাইফেৰে, চোকা অস্ত্ৰৰে তেওঁৰ ডিঙি কাটি দিয়া হৈছে. We must search your things. এতিয়া পুলিচ অফিচাৰে আইভানৰ ওপৰত ডাউট কৰিছে. সেইকাৰণে পুলিচ অফিচাৰে এতিয়া আদেশ দিছে যে আইভানৰ বেগ চেক কৰা হওক. আইভানৰ বেগটো কি কৰা হওক? চেক কৰা হওক. ঠিক আছে? অ'কে, এতিয়া আমি আগবাঢ়ি যাওঁ ব'লা. এতিয়া চোৱা. The constables unstrapped মানে কি? বিচাৰিবলৈ আৰম্ভ কৰিলে. আইভানৰ বেগৰ ভিতৰত কি আছে সেইখিনি বিচাৰিবলৈ আৰম্ভ কৰিলে. Ivan's luggage মানে কি? বস্তু বাহিনী. And searched it, বিচাৰিবলৈ আৰম্ভ কৰিলে. Suddenly they found a blood-stained knife in Ivan's bag. দুৰ্ভাগ্যবশত কি হ'ল? আইভানৰ বেগত সিহঁতে কি বিচাৰি পালে? তেজ লাগি থকা সেই চোকা অস্ত্ৰটো বিচাৰি পাই গ'ল. হ'ব? তাৰপিছত চোৱা কি হ'ব. What is this? cried the officer. পুলিচ অফিচাৰে খং কৰিলে আইভানৰ ওপৰত আৰু ক'লে এইটো কি হয়? তুমি আমাক সঁচা কথাটো কিয় কোৱা নাই? এয়া চোৱা, তোমাৰ বেগৰ পৰা কি ওলাইছে? আৰু চোকা অস্ত্ৰটো ওলাইছে, কিন্তু তাতে কি লাগি আছে? তেজ লাগি আছে. সেইকাৰণে পুলিচ অফিচাৰে খং কৰিলে আইভানৰ ওপৰত. এতিয়া কি হ'ব চোৱা. Ivan saw that অকমান Ivan saw that the knife was not his and he knew nothing about it. Ivan শপত খাইছে. পুলিচ অফিচাৰৰ ওচৰত শপত খাই ক'লে যে ছাৰ, এইটো অস্ত্ৰ মোৰ নহয়, এই চোকা অস্ত্ৰটো মোৰ নহয় আৰু মই ইয়াৰ বিষয়ে একোৱেই নাজানো বুলি তেওঁ পুলিচ অফিচাৰৰ ওচৰত অনুৰোধ কৰিছে. হ'ব? He also said that he had not seen the merchant after having tea with him at night. আৰু তেওঁ স্বীকাৰ কৰিলে যে যোৱা নিশা তেওঁ সঁচাকৈ সেই মাৰ্চেণ্টজনৰ লগত আছিলে আৰু সিহঁতে লগতে চাহ খালে. চাহ খোৱাৰ পিছৰ পৰা তেওঁ নিজৰ সেই বন্ধুজনক দেখা নাই বুলি তেওঁ স্বীকাৰ কৰিলে পুলিচ অফিচাৰৰ ওচৰত. But his face grew pale. কিন্তু ভয়ত তেওঁৰ ফেচ কি হ'ল? পেল হ'ল. আমাৰো ভয় লাগিলে আমাৰ চেহেৰাটো কেনে হৈ যায়? পেল হৈ যায়. ভয় লগাৰ সময়ত আমাৰ যিটো ফেচৰ যি এক্সপ্ৰেশ্যন যেতিয়া সলনি হয়, হ'ব, সেইটোক বোলে কি? পেল. And he trembled with fear as though he were guilty. আৰু সি কঁপিবলৈ ধৰিলে. আৰু মানুহ কঁপে কেতিয়া? যেতিয়া কোনোবা দোষী হয়, হয়নে নহয়? সেইটোতে পুলিচ অফিচাৰে তেওঁৰ ওপৰত আৰু দৃঢ়ভাৱে ডাউট কৰিবলৈ আৰম্ভ কৰি দিলে. তাৰপিছত ব'লা চাওঁ কি দিয়া আছে. কাহিনীটো ইণ্টাৰেষ্টিং হয়নে? এতিয়া চোৱা. The police officer ordered the constables to bind Ivan and put him
in the troika. The police officer লগে লগে অৰ্ডাৰ দিলে কনষ্টেবল দুজনক যে আইভানক এতে এৰেষ্ট কৰা আৰু ট্ৰয়কাত তাক লৈ যোৱা, তাক আমি জেলত লৈ যাম বুলি আদেশ দিলে। কনষ্টেবলছ দুজনে পুলিচ অফিচাৰজনৰ আদেশ মানিলে আৰু আইভানক এৰেষ্ট কৰিলে লগে লগে। হিজ মানি এণ্ড গুডছ ৱেৰ টেকেন ফ্ৰম হিম। যিমান তেওঁৰ তাত টকা পইচা যিমানখিনি বস্তু আছিল গোটেইখিনি লৈ লোৱা হ'ল আৰু তেওঁক এৰেষ্ট কৰা হ'ল। এনকুৱাইৰিজ ৱেৰ মেড ইন কেভ। কেভ ঠাইতে সেই জেলত আইভানক ৰখা হৈছিলে আৰু তাতে সোধ-পোছ কৰা হৈছিল, এনকুৱাইৰি কৰা হৈছিলে about his character। আৰু ওচৰ চুবুৰীয়া মানুহবোৰকো পুলিচে সোধ-পোছ কৰিছিলে আৰু তেওঁৰ চৰিত্ৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলে। People of the town said that in former days he used to drink and riot, but that he was a good man at heart। ওচৰ চুবুৰীয়া মানুহবোৰেও সঁচা কথা কৈছিলে যে আইভান বহুত ভাল মানুহ আছিলে, কিন্তু যেতিয়া তেওঁ ড্ৰিংক কৰিছিলে, মদ খাইছিলে, তেতিয়া তেওঁ ৰিয়ট কৰিছিলে। আমি পালোৱে ৰিয়ট, হয় নহয়? ৰিয়ট মানে কি? ভাইলেণ্ট বিহেভিয়াৰ, হ'ব? শান্ত বিহেভিয়াৰ নহয়, উগ্ৰ বিহেভিয়াৰ। তাৰপিছত আইভান was tried in a court, but he was charged with murdering a fellow merchant and stealing his 20,000 rubles। অ'কে, আইভানক এতিয়া কোৰ্টত লৈ যোৱা হৈছে। আইভানক এতিয়া ক'ত লৈ যোৱা হৈছে? কোৰ্টত। আৰু তেওঁৰ ওপৰত কেছ চলিব এতিয়া, মাৰ্ডাৰৰ কেছ, হ'ব? কাৰণ যিমানখিনি বস্তু পোৱা গৈছে, যিমানখিনি বস্তু পুলিচ অফিচাৰে তেওঁৰ পৰা পাইছে, গোটেইখিনি তেওঁক মাৰ্ডাৰ বুলিয়ে ধৰা গৈছে, হ'ব? পুলিচ অফিচাৰৰ ডাউট হৈছে আৰু এই চোকা অস্ত্ৰক লৈ পুলিচ অফিচাৰে তেওঁৰ ওপৰত ডাউট কৰি তেওঁ এৰেষ্ট কৰিছে আৰু এতিয়া তেওঁ কোৰ্টলৈ লৈ অহা হৈছে। আচ্ছা, তাৰপিছত এই যিজন মাৰ্চেণ্টৰ মাৰ্ডাৰ হ'ল, তেওঁৰ মাৰ্ডাৰো কৰা হৈছিলে, লগে লগে তেওঁৰ 20,000 rubles, লাষ্টৰ শাৰী দিয়া আছে চোৱা, 23 নম্বৰ পৃষ্ঠাত 20,000 rubles। rubles মানে কি? টকা। rubles ৰাছিয়ান ভাষাত, আমাৰ যেনেকুৱা ভাৰতীয় ভাষাত ৰুপিজ কোৱা হয়, ঠিক তেনেকুৱা ৰাছিয়ান ভাষাত rubles বুলি কোৱা হয় টকাক। ঠিক আছে? অ'কে, এইটো হ'ব আমাৰ 24 নম্বৰ পৃষ্ঠা। 24 নম্বৰ পৃষ্ঠাত 23 নম্বৰৰ কিছু শব্দৰ অৰ্থ দিয়া আছে, তোমালোকে চাবা। প্ৰথম নম্বৰটোত ভকেবুলাৰী চাবা, 1 নম্বৰটোত ট্ৰয়কা দিয়া আছে। ট্ৰয়কা মানে কি? স্মল ৰাছিয়ান কেৰিয়েজ পুলড বাই 3 horses। মই ক'লোৱে ট্ৰয়কা এটা ঘোঁৰা গাড়ী হয়, যিটোত 3টা ঘোঁৰাই সেই গাড়ীটোক চলাই লৈ যায়, হ'ব? সেইটো ৰাছিয়াত চলে। 2 নম্বৰ alighted। alighted মানে got down from a horse or vehicle। ঘোঁৰাৰ পৰা নামি যোৱা বা বাহনৰ পৰা নমাক alighted বুলি কোৱা হৈছে। 3 নম্বৰ হৈছে riot। 3 নম্বৰত কি দিয়া আছে? riot। riot মানে কি? indulge in wild and violent behavior। মানে তোমাৰ বিহেভিয়াৰ যেতিয়া ভাইলেণ্ট হয়, হ'ব? তুমি যেতিয়া শান্ত মানুহৰ দৰে ব্যৱহাৰ নকৰা, তাকে কি বুলি কয়? riot। 4 নম্বৰত দিয়া আছে tried। tried মানে কি? examine in a court to decide whether guilty or innocent। তোমাক যেতিয়া কোৰ্টত হাজিৰ কৰা হয়, এই নিৰ্ণয় কৰিবলৈ যে তুমি দোষী নে নিৰ্দোষী। guilty মানে কি? দোষী। innocent মানে কি? নিৰ্দোষী, হ'ব? 5 নম্বৰত দিয়া আছে ruble। মই তোমালোকক বুজাই দিলোঁ এইমাত্ৰ, দ্য ইউনিট অফ মানি ইন ৰাছিয়া, মানে ৰাছিয়াৰ যিটো মুদ্ৰা, তাক কি বোলা হয়? ruble, টকা, হ'ব? অ'কে, নেক্সট আমি আগবাঢ়ো ব'লা। কি কৈছে চোৱা, Ivan's wife was in despair। absolutely, আইভানৰ ঘৈণীয়েক বহুত চিন্তিত হৈছিল। despair, ইয়াতে এটা শব্দ দিয়া আছে চোৱা, despair, হয়নে? despair শব্দটো দিয়া আছে চোৱা। despair মানে কি? চিন্তিত হোৱা আৰু বুলি সাধাৰণ ভাষাত ক'ব গ'লে দুখী হোৱা। after taking her
taking her two little children with her, she went to the town where her husband was kept in jail. তাই নিজৰ দুজন সন্তানক লৈ, সন্তানবোৰ ডাঙৰ হোৱা নাছিল, সৰু সৰু আছিলে, হ'ব, নিজৰ সন্তান দুটাক লৈ তেওঁ নিজৰ হাজবেণ্ডক লগ ধৰিবলৈ জেইলত গৈছিলে। যিহেতু তাই গম পাইছিলে যে আইভনক ক'ত ৰখা হৈছিলে, কেইবতে ৰখা হৈছিলে, আৰু ইহঁতৰ ঘৰো ক'ত আছিলে, কেইবতে আছিলে। At first she was not allowed to see him. প্ৰথম যেতিয়া তাই অনুমতি বিচাৰিছিল, তাইক অনুমতি দিয়া হোৱা নাছিলে আইভনক লগ ধৰাৰ বাবে। But after much begging she obtained permission from the officials. কিন্তু বহুতবাৰ তাই প্ৰাৰ্থনা কৰিলে, পুলিচ অফিচাৰৰ ওচৰত গৈ বেগ কৰিলে, প্ৰাৰ্থনা কৰিলে যে মোক এবাৰ হ'লেও মোৰ স্বামীক লগ ধৰিবলৈ দিয়ক, হ'ব। তাৰপিছত তেওঁক অনুমতি প্ৰদান কৰা হ'ল। When she was taken to him, she wept and said, যেতিয়া তাইক আইভনৰ ওচৰলৈ লৈ যোৱা হ'ল, তাই বৰ কান্দিলে আইভনৰ ওচৰত গৈ আৰু ক'লে, Now you see my dream was meaningful. তাই ক'লে যে চাইছে, মই যে আপোনাক কৈছিলোঁ মই যোৱা নিশা সপোন দেখিছিলোঁ, সেই সপোনটোৰ মিনিং এইটো হৈছে, তাৰ মানে বেয়া হৈছে, চালেনে আপুনি যদি মোৰ কথাটো শুনিলে হয়, এনেকুৱাটো নহ'লে হয় বুলি তাই নিজৰ স্বামীৰ ওচৰত গৈ কান্দি কান্দি এইষাৰ কথা ক'লে। You should not have gone to the fair that day. Dear Ivan, I'm your wife. You must tell me the truth. Was it really not you who did it? হ'ব, তাই ক'লে যে যদি আপুনি মোৰ কথা শুনি যদি সেইদিনাখন মেলাত নগ'লে হয়, ইমানখিনি অঘটন নঘটিলে হয়। তাৰপিছত তাই আইভনৰ ফালে চাই ক'লে যে আইভন, মই আপোনাৰ ঘৈণীয়েক হয়নে? আপুনি মোক সঁচা কথাটো ক'ব লাগিব। আপুনি কওকচোন, সঁচাকৈ আপুনি সেই মাৰ্চেণ্টজনক মাৰ্ডাৰ কৰিছেনে বুলি তাই প্ৰশ্ন সুধিলে, নিজৰ স্বামীক প্ৰশ্ন সুধিলে, মানে নিজৰ স্বামীৰ ওপৰত তাই সন্দেহ কৰিছে, ঠিক আছে। তাৰপিছত চোৱা, আইভনে কি ৰিপ্লাই দিলে। So you too suspect me, said Ivan. আইভনে ক'লে, এতিয়া তুমিও মোৰ ওপৰত সন্দেহ কৰিছা। He hid his face in his hands and began to weep. তেওঁ নিজৰ মুখমণ্ডল নিজৰ দুখন হাতেৰে ঢাকি বৰ কান্দিছিল। এই ভাবি যে বাকী মানুহবোৰেতো তেওঁৰ ওপৰত সন্দেহ কৰিছিলেই, সেইটো গ্ৰহণযোগ্য আছিলে, কিন্তু তেওঁৰ নিজৰ ঘৈণীয়েকে তেওঁৰ ওপৰত সন্দেহ কৰাটো তেওঁ একেবাৰে মানি ল'ব বিচৰা নাই। তেওঁ অন্তৰত বহুত দুখ পাইছিল, সেইকাৰণে তেওঁ উচুপি বহুত কান্দিছিলে। Soon the warder came to say that the wife and the children must leave as the time for meeting was over. তাৰপিছত হঠাৎ ৱাৰ্ডাৰজন আহিল। এখেত হৈছে ৱাৰ্ডাৰ মানে কি, যাক কাৰাগাৰৰ দায়িত্ব দিয়া হয়, মানে জেইলৰ চিপাহী যিজন, হ'ব, ৰখীয়া। তেওঁ আহি পেলাই আইভনৰ ঘৈণীয়েকক জনালে যে আপোনালোকৰ সময় শেষ হৈছে, আপুনি আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ চিলড্ৰেনছক লৈ ইয়াৰ পৰা এতিয়া যাব লাগিব, মিটিঙৰ সময় শেষ হৈছে বুলি তেওঁ জনাবলৈ আহিছিলে। When they had left, Ivan was mad to think that his wife also suspected him. মই ক'লোৱে নহয়, ঘৈণীয়েক গুচি যোৱাৰ পিছত আইভানে বহুত কান্দিছিলে আৰু অন্তৰত বহুত দুখ পাইছিলে, হ'ব, পাগলৰ নিচিনা তেওঁ হৈ গৈছিলে, কাৰণ একমাত্ৰ তেওঁৰ ভৰসা আছিল কোন, তেওঁৰ ঘৈণীয়েক। কিন্তু ঘৈণীয়েকজনীয়ে যেতিয়া এনেধৰণৰ প্ৰশ্ন সুধিলে, তেওঁ মনত বহুত আঘাত পালে, ঠিক আছে। তাৰপিছত কৈছে চোৱা, অনলি গড ন'জ দ্য ট্ৰুথ। তেওঁ এতিয়া মনে মনে ভাবিছে যে মই এতিয়া আৰু কাৰো ওচৰত বেগ নকৰোঁ, কাৰো ওচৰত ক্ষমা নোখোজোঁ, সকলো ভগৱানে জানে, ভগৱানে সত্যটো চাই আছে আৰু ভগৱানে যি কৰিব সেইটোৱে মই মানি ল'ম বুলি তেওঁ নিজকে নিজে কৈছিলে। It is from him alone that justice can be expected, and to him alone would
I appeal for mercy. তেওঁ কৈছে যে ক্ষমা বিচাৰিব গ'লে এতিয়া যদি মই পুলিচ অফিচাৰক কওঁ যে মোক ক্ষমা কৰি দিয়ক তেওঁতো ক্ষমা নকৰিব হয়নে নহয় তো এতিয়া মোৰ একমাত্ৰ ভৰসা আৰু আশা কাৰ ওপৰত ভগৱানৰ ওপৰত হ'ব মই ক্ষমা খুজিব বিচাৰোঁ একমাত্ৰ ভগৱানৰ ওপৰত আৰু মোৰ বিশ্বাস আৰু আস্থা কাৰ ওপৰত আছে বুলি তেওঁ ক'লে আইভানে ক'লে কাৰ ওপৰত আছে ভগৱানৰ ওপৰত So Ivan made no petition for mercy and gave up all hope. Ivane petition কাকো নিদিলে petition মানে কি লিখিত সহকাৰে যদি তুমি তোমাৰ মনৰ কথা প্ৰকাশ কৰিব বিচাৰিছা হ'ব আৰু তুমি কাকবা দিব বিচাৰিছা তুমি নিজৰ ফালেদি যদি তুমি নিজকে নিৰপৰাধী তুমি যিহেতু কোনো কুকৰ্ম কৰা নাই তুমি নিজকে যদি প্ৰমাণ কৰিবলৈ কিবা লিখিত ৰূপে দিব বিচাৰিছা তাকে কয় কি petition He prayed to God alone তেওঁ গোটেইখিনি আশা হেৰুৱাই পেলাইছিল আৰু অকল ভগৱানক প্ৰাৰ্থনা কৰিছিলে Ivan was condemned আইভানক কণ্ডেম কৰা হ'ল কণ্ডেম মানে কি শাস্তি প্ৰদান কৰা হ'ল তেওঁক জেলত বন্দী কৰা হ'ল to be flogged তেওঁক ফ্লগড কৰিবলৈ আদেশ দিলে জাজে কোৰ্টৰ পৰা আদেশ আহিল যে তেওঁক ফ্লগ মাৰে কি ফ্লগ মাৰে তোমালোকে নিশ্চয় চাইছা কয়দীবোৰৰ লগত কেনে ধৰণৰ ব্যৱহাৰ কৰে পুলিচবোৰে তোমালোকেতো জানা হয় নহয় সঁচা কথা নকলে কি কৰে সিহঁতক মাৰে হয়নে নহয় তো তেনে ধৰণৰ শাস্তি আইভানকো দিবলৈ যিজন জাজ আছিল কোৰ্টৰ তেওঁ আদেশ দিলে হ'ব and then sent to work in mines of Siberia আৰু তাৰ পিছত তেওঁক এই শাস্তি প্ৰদান কৰাৰ পিছত তেওঁক সাইবেৰিয়াল জেলত পঠাই দিয়া হ'ল তাতে তেওঁক কাম কৰিবলৈ পঠাই দিয়া হ'ল মাইন্স মানে কি এই যে কয়লা খান্দা কাম বা যিকোনো কামবিলাক যে এই যে কয়দীবিলাক যে কৰে তোমালোকে ফিল্মবোৰত চোৱাই হয় নহয় টিভিত চোৱাই কয়দীবিলাকে কি ধৰণৰ কামবিলাক কৰে সেইবোৰ কাম কৰিবলৈ আইভানক পঠাই দিয়া হ'ল সাইবেৰিয়াত He was flogged and when the wounds made by the whip were healed he was driven to Siberia with other convicts তেওঁ বহুত মাৰপিট কৰিছিলে পুলিচবোৰে হ'ব বহুত মাৰিছিলে তেওঁ আৰু মাৰি তেওঁৰ দেহত কি বনাই দিছিলে ঘাঁ হৈ গৈছিলে হ'ব আৰু কিহেৰে মাৰিছিলে হুইপেৰে মাৰিছিলে হুইপ মানে কি যিটো তুমি কি ক'বা যিটো এই কিবাৰ থাকে চামৰাৰ থাকে নহয় যিটোৰে মাৰিলে আমাৰ শৰীৰত আমি আঘাত পাওঁ হ'ব সেইটোৰে মাৰিছিলে পুলিচবোৰে তেওঁক হ'ব কাৰণ পুলিচবোৰৰ দৃষ্টিত আইভান এজন কোন আছিল মাৰ্ডাৰাৰ আছিল আৰু যেতিয়া ঘাও মানে উন্স যেতিয়া ঘাওবোৰ ভাল হৈ গ'ল তেওঁক সাইবেৰিয়া জেলত পঠাই দিয়া হ'ল হ'ব সাইবেৰিয়া জেলত বাকিবোৰ কনভিক্স মানে কি যিবোৰ দোষী প্ৰমাণিত হয় যিবোৰ দোষী কয়দীবোৰ সঁচাকে যিবোৰে দুখ কৰে গিল্টি সিহঁতৰ লগত থাকিবলৈ আইভানকো পঠাই দিয়া হ'ল ঠিক আছে এতিয়া ইয়াৰ লগত ৰিলেটেড শব্দ অৰ্থবোৰ আছে ৱাৰ্ডাৰ মই কৈছিলে পাৰ্চন হু ৱৰ্কছ এজ এ গাৰ্ড ইন এ প্ৰিজন গাৰ্ডক যিবোৰ গাৰ্ড জেলত থাকে প্ৰিজনত সিহঁতক কয় কি ৱাৰ্ডাৰ 2 নম্বৰত আছে পেটিশ্যন মানে কি ৰিটেন ৰিকুৱেষ্ট মেড টু এ কোৰ্ট অফ ল যেতিয়া তুমি কোৰ্টত তুমি ৰিটেন ৰিকুৱেষ্ট পঠাব বিচাৰিছা যে তুমি নিৰ্দোষী তুমি একো দুখ কৰা নাই তোমাৰ ফালে যেতিয়া তুমি লিখিত ৰূপে কিবা দিব বিচাৰিছা সেইটোক কয় কি পেটিশ্যন 3 নম্বৰ কণ্ডেম শব্দটোৰ অৰ্থ হৈছে গিভেন দ্য পানিছমেণ্ট শাস্তি প্ৰদান কৰা 4 নম্বৰ ফ্লগডৰ অৰ্থ কি বিটেন চিভিয়াৰলি উইথ এ ৰড অৰ হুইপ মানে বহুত মাৰপিট কৰা কিহেৰে ৰ'ডেৰে ৰ'ড মানে তোমালোকে জানাই আৰু হুইপ মানে মই বুজাই দিছিলোঁ এইটো চামৰাৰ থাকে চাইছা ন যেতিয়া এই কয়দীবোৰক যে মাৰে চামৰাৰ বেল্টৰ নিচিনা থাকে হয় নহয় সেইটো কয় কি হুইপ
ঠিক আছে তো আজিৰ কাৰণে মই ইয়ালৈকে পঢ়ালোঁ 24 নম্বৰ পৃষ্ঠালৈকে পঢ়ালোঁ বাকিখিনি মই নেক্সট পাৰ্ট 2ত পঢ়াই দিম এইটো মোৰ পাৰ্ট 1ৰ ভিডিঅ' আছিল আশা কৰিলোঁ সকলোৱে ভাল পাইছা হয় নহয় তো ভাল পালে লাইক কৰিবা হ'ব আৰু যদি কিবা অসুবিধা পোৱা মোক কমেণ্ট ছেকশ্যনত জনালে হ'ব ঠিক আছে আজিৰ কাৰণে ইমানেই ধন্যবাদ